গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪১ সংখ্যক বহাগী বিদায় উৎসৱ আৰম্ভ। আজি ১০০০ গৰাকী নাচনী ঢুলীয়াই প্ৰদৰ্শন কৰিলে বিহু নাচ। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমাহাৰত উদুলি মুদুলি পৰিৱেশ গোগামুখত। আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে বহাগী বিদায় উৎসৱত চিত্ৰাংকন প্ৰতিযোগিতা, ৰছী টনা প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। দিনৰ প্ৰায় ১১ বজাত মূল পতাকা উত্তোলন কৰে অসম উন্নতি সভাৰ সম্পাদক জিতু বৰাই। প্ৰাক্তন ছাত্ৰ সন্থাৰ নেতৃত্বত ৪১খন পতাকা উত্তোলন কৰাৰ পিছতে শ্বহীদ তৰ্পণ কৰে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক নবীন বৰাই। উৎসৱ কাৰ্যসূচীত আঁত ধৰে ঋতুপৰ্ণ কোচে। ছাত্ৰ সন্থাৰ উদ্যোগত গোগামুখবাসী ৰাইজৰ সহযোগত প্ৰত্যেক বৰ্ষতে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই কেন্দ্ৰীয় বহাগী বিদায় উৎসৱ আমি অনুষ্ঠিত কৰি আহিছিলোঁ আৰু এই বৰ্ষৰ ৪১ সংখ্যক কেন্দ্ৰীয় বহাগী বিদায় উৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচী ৪১খন পতাকা উত্তোলনৰ জৰিয়তে আমি অনুষ্ঠিত কৰিছোঁ আৰু প্ৰায় ১০০০ গৰাকী নাচনীৰে সৈতে আজি এই বিহু বাকৰি উদ্বোধন কৰা হৈছে আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু অহা কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব আৰু এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ আৰু এই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসমৰ বিহু সম্ৰাট খগেন গগৈ ডাঙৰীয়া আৰু তেখেতক এই বৰ্ষ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই এই উদযাপন সমিতিয়ে ঐ আপোন গণেশ পেগু বঁটাৰে খগেন গগৈ ডাঙৰীয়াক আমি সম্ভাষণ জনাম।